Good morning everyone সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম তো বন্ধু বান্ধৱীসকল এটা বিগ আপডেট লৈ আহিছোঁ এডিআৰই গেট 3 আৰু গেট 4 পৰীক্ষাৰ বাবে কিয়নো এদিনৰ আগত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে 2 দিনৰ আগতে এটা মন্তব্য আগবঢ়াইছিল এডিআৰই গেট 3 আৰু গেট 4 পৰীক্ষাৰ বাবে এটা বিগ আপডেট ঘোষণা কৰিছিল যে এডিআৰই গেট 3 আৰু গেট 4 যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটো এপিএছচি পেটাৰ্ণত হ'ব অৰ্থাৎ তিনিটা পৰ্যায়ত হ'ব প্ৰথমটো প্ৰিলিমছ হ'ব মেইনছ হ'ব আৰু ইণ্টাৰভিউ হ'ব এই তিনিটা পৰ্যায়ত অৰ্থাৎ এপিএছচি নিচিনা পৰীক্ষা হ'ব বুলি ঘোষণা কৰিছিল যাৰ বাবে কেণ্ডিডেটৰ মাজত এটা চিন্তা বিষয় হৈ পৰিছিল কিন্তু 2 মাহত এপিএছচি নিচিনা এক্সাম ক্ৰেক কৰাটো ইমান সহজ নহয় তো ফাইনেলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে এই কথাটো বিবেচনা কৰি বহুতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰক ৰিকুৱেষ্ট কৰাৰ ফলত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে এটা সিদ্ধান্ত আগবঢ়াইছে আজি এখন সংবাদ মেলত যে আগৰ যিটো পেটাৰ্ণ সেই আগৰ পেটাৰ্ণৰ দৰে হোৱা ইংগিত দিয়া হৈছে তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে যিটো মন্তব্য আগবঢ়াইছে তাৰ ওপৰত আপোনালোকক এই ভিডিঅ'ৰ ক্লিপ এটা দি দিম তো আপোনালোকে চালে গম পাব যে এপিএছচি নিচিনা এক্সামটো নহয় এডিআৰই গেট 3 আৰু গেট 4ত তো আগৰ দৰে হ'ব তো 2-3 দিনৰ পাছত ঘোষণা কৰিম বুলি ঘোষণা কৰিছে তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো ক্লিপটো চাওক আৰু যিমান পাৰে কেণ্ডিডেটৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে জানে আৰু যদি ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে এনেধৰণৰ চাকৰি ইনফৰমেশ্যনখিনি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বলক যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যিহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল 2-এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। আজি দিনটো